আজি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। ফাগুনৰ প্ৰথম বুধবাৰে পালন কৰি আহিছে মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লৃগাং। বিশ্বাস অনুসৰি মিচিংসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আৰম্ভ কৰে শস্য সিঁচা পৰ্ব, য'ত চন্দ্ৰ সূৰ্যক সাক্ষী কৰি আৰম্ভ কৰা হয় শস্য সিঁচা পৰ্ব। মিচিং কনেংহঁতৰ ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে অসমৰ আকাশ বতাহ। গুমৰাগৰ তালৰ তালে তালে মতলীয়া হৈ পৰে মিচিং ডেকা গাভৰুসকল। ব্যতিক্ৰম নহয় লখিমপুৰ জিলাৰ সোৱণশিৰিৰ ২ নং ভাটি মেদক আৰু কাংকান চাপৰি গাঁৱতো। পৰম্পৰাগত ৰীতি নীতিৰে আজি পালন কৰা হয় মিচিংসকলৰ কৃষিভিত্তিক উৎসৱটো। থলুৱা প্ৰস্তুত কৰা খাদ্যৰ সম্ভাৰ পৰা আপং, নগিন আপং, কচু পাতেৰে প্ৰস্তুত কৰা চব্জি আৰু খৰিকাত দিয়া মাছ আৰু মাংস। লখিমপুৰ জিলা সোৱণশিৰি গাঁও পঞ্চায়ত অন্তৰ্গত থকা ২ নং বাটিমেদক কাংকান চাপৰি আমি আলি আই লৃগাং যেনেকৈ বছৰে প্ৰতি পালন কৰি আহিছোঁ, ঠিক তেনেধৰণে আজি আমি উলপ মালাহেৰে আমাৰ ডেকা গাভৰু সকলোৱে উদযাপন পালন কৰা হৈছে। আৰু লগতে আমাৰ খুৰাং আপিন, মাছ মাংস, বড়ো আপং, নগজিন আপং সকলোৱে মিলিজুলি ফূৰ্তিৰে আজি আমি খাবলৈ এসাঁজ খাবলৈ লৈছোঁ। গোগামুখৰ পৰা কৃষ্ণকান্ত মেদকৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন